নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই ভৈৰৱ ছাৰে তোমালোক আটাইকে আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিম ক্লাছ 10 সায়েন্সৰ চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই পাঠৰে পৃষ্ঠা নং 6 থকা প্ৰশ্নবোৰৰ সমাধান। আহাচোন ছাত্ৰ ছাত্ৰীসকল 6 নং পৃষ্ঠাত থকা প্ৰশ্নকেইটা আমি চাওঁ। প্ৰথম প্ৰশ্নটো চোৱা। 1 নম্বৰ প্ৰশ্নটো দিয়া আছে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? প্ৰশ্নত সুধিছে যে আমি যেতিয়া মেগনেছিয়ামৰ ফিটা এডাল দহন কৰোঁ বা জ্বলাওঁ, জ্বলোৱাৰ আগত ফিটাডাল কিয় পৰিষ্কাৰ কৰি ল'ব লাগে? উত্তৰটো হ'ব দহনৰ আগতে মেগনেছিয়ামৰ ফিটাত থকা অশুদ্ধিবোৰ আঁতৰ কৰিবলৈ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে। এতিয়া চোৱা কি কৈছে ইয়াতে, আমি মেগনেছিয়ামৰ ফিটাডাল যেতিয়া দহন কৰিম, দহনৰ আগতে তাত যিবোৰ অশুদ্ধি থাকে বা যিবোৰ তাত অন্য ধূলিকণা বা বেলেগ কিবা পদাৰ্থ যদি থাকে, সেই পদাৰ্থবোৰ আঁতৰ কৰিবৰ কাৰণে আমি তাক পৰিষ্কাৰ কৰিব লাগে। আৰু পৰিষ্কাৰ কৰিলে কি হয়, যাতে ফিটাডালৰ সম্পূৰ্ণ দহন হয় আৰু যাতে যিডাল ফিটা আছে ফিটাডাল যাতে সম্পূৰ্ণকৈ জ্বলিব পাৰে বা দহন হয়, তাৰ কাৰণে আমি ফিটাডাল সম্পূৰ্ণকৈ বা ভালদৰে পৰিষ্কাৰ কৰি ল'ব লাগে। কাৰণটো কি হ'ব তেতিয়াহ'লে? প্ৰথম কথা, আমি ফিটাডাল পৰিষ্কাৰ কৰিব লাগে এই কাৰণে তাত থকা অশুদ্ধিবোৰ আঁতৰ কৰিবলৈ। আৰু অশুদ্ধিবোৰ কিয় আঁতৰ কৰিব লাগে? যাতে ফিটাডালৰ সম্পূৰ্ণ দহন হয়। এবাৰ চাওঁ আহা ইয়াৰ পিছৰ প্ৰশ্নটো, 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা। ইয়াত যিকেইটা বিক্ৰিয়া দিয়া আছে এই বিক্ৰিয়াকেইটাৰ কাৰণে আমি সন্তুলিত সমীকৰণ লিখিব লাগে। প্ৰথম আমি সমীকৰণকেইটা লিখি লওঁ। ইয়াতে চোৱা বিক্ৰিয়কটো দিয়া আছে হাইড্ৰজেন। হাইড্ৰজেনৰ কাৰণে আমি লিখিব লাগিব H2, হাইড্ৰজেনক H2ৰে বুজোৱা হয়, প্লাছ তাৰ লগত লগ লাগিছে ক্লৰিন। ক্লৰিনটোক বুজাবৰ কাৰণে লিখা হয় Cl2 বুলি লিখা হয়। আৰু এই দুটা বিক্ৰিয়ক লগ লাগি যিটো পদাৰ্থ সৃষ্টি হৈছে তাৰ নামটো হৈছে হাইড্ৰজেন ক্লৰাইড। ইয়াতে চোৱা হাইড্ৰজেন আৰু ক্লৰাইড দুটা বস্তু লগ লাগি আছে। এটা হৈছে হাইড্ৰজেন, তাৰপিছতে আছে ক্লৰাইড। হাইড্ৰজেন বুলি ক'লে H আহিব আৰু ক্লৰাইড বুলি ক'লে আহিব Cl। Clটো ক্লৰিনৰ পৰা আহিছে ক্লৰাইড, গতিকে হাইড্ৰজেন ক্লৰাইড বুলি ক'লে আমি H আৰু Cl লিখিম। Hটো বুজাইছে হাইড্ৰজেনক আৰু ক্লৰাইডটো বুজাইছে Cl, যিটো ক্লৰিনৰ পৰা আহিছে। এইটো হৈছে আমাৰ সমীকৰণ। এতিয়া আমি এই সমীকৰণটো সমতুল কৰিব লাগে। সমতুলত কি হ'ব, এইফালে যিমান হাইড্ৰজেন আছে আমি সোঁফালেও সমান সংখ্যক হাইড্ৰজেন পাব লাগিব। এইফালে হাইড্ৰজেন আছে 2টা আৰু ক্লৰিন আছে 2টা, গতিকে সোঁফালেও হাইড্ৰজেন 2টা আৰু ক্লৰিন 2টা হ'ব লাগিব। তাৰ কাৰণে আমি আগত 2 এটা দি দিম। 2 এটা দিয়াৰ লগে লগে হাইড্ৰজেন 2টা আহিলে আৰু বাওঁফালেও হাইড্ৰজেন 2টা আছে, ক্লৰিন 2টা আছে বাওঁফালে আৰু সোঁফালেও ক্লৰিন 2টা হৈ গ'ল। আমি যদি 2HCl লিখিছোঁ তেতিয়াহ'লে হাইড্ৰজেনো 2টা আৰু ক্লৰিনৰ পৰমাণু 2টা হৈ আছে, গতিকে দুইফালে আমাৰ হাইড্ৰজেন আৰু ক্লৰিনৰ সংখ্যা মিলি গ'ল, অৰ্থাৎ আমাৰ সমীকৰণটো সমতুল কৰা হৈ গ'ল। এইবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ সমীকৰণটো, 2 নম্বৰটো চোৱা। 2 নম্বৰটো দিয়া আছে বেৰিয়াম ক্লৰাইড। প্ৰথমে চোৱা বেৰিয়াম, বেৰিয়ামৰ কাৰণে লিখিব লাগিব BA তে বুজাব বেৰিয়াম। তাৰ লগতে আছে ক্লৰাইড। ক্লৰাইড বুলি ক'লে কি আহে? ক্লৰিন আহে। ক্লৰিনৰ কাৰণে আমি লিখিব লাগিব Cl আৰু Clৰ লগতে আমি লিখিম 2। বেৰিয়াম ক্লৰাইডটো লিখা হয় BaCl2 প্লাছ তাৰ লগতে লগ লাগিছে এলুমিনিয়াম ছালফেট। প্ৰথম আছে এলুমিনিয়াম, এলুমিনিয়ামৰ কাৰণে লিখিবা Al। তাৰ লগত আছে ছালফেট, ছালফেটৰ কাৰণে লিখিবা SO4। মনত ৰাখিবা এলুমিনিয়ামৰ কাৰণে লিখিছোঁ Al আৰু ছালফেটৰ কাৰণে লিখিছোঁ মই SO4। তাৰপিছতে আকৌ এটা কথা চাবা যে এলুমিনিয়াম যদি থাকে, এলুমিনিয়ামে সদায় 3টা লয়। এলুমিনিয়ামে কি কৰে, যদি কিবা এটা পৰমাণু লয় 3টা ল'ব এলুমিনিয়ামে, তেতিয়াহ'লে ছালফেটৰ লগত আছে ছালফেট 3টা ল'ব, গতিকে মই ইয়াতে 3 এটা লিখিব লাগিব। আকৌ ছালফেটে কি কৰে, ছালফেটে যদি কাৰোবাৰ লগত থাকে, কোনোবা এটা যদি পৰমাণুৰ লগত থাকে বা মৌলৰ লগত থাকে, তেতিয়া সেই মৌলটোৰ 2টা লয়, গতিকে মই ইয়াতে এলুমিনিয়াম কেইটা লৈছে, 2টা লৈছে আৰু ছালফেট হৈছে 3টা। এলুমিনিয়ামে ছালফেট 3টা লৈ আছে আৰু ছালফেটে এলুমিনিয়াম 2টাৰ লগত লগ লাগি আছে, গতিকে এইটো হ'ব Al2SO4। ইয়াতে চোৱা এলুমিনিয়ামটোক আমি Alৰে বুজাই থৈছোঁ আৰু ছালফেটক আমি SO4ৰে বুজাই থৈছোঁ। এতিয়া এই দুটা লগ লাগি কি সৃষ্টি হৈছে? সৃষ্টি হৈছে বেৰিয়াম ছালফেট। বেৰিয়ামৰ কাৰণে আমি কি লিখোঁ? Ba লিখোঁ, গতিকে বেৰিয়ামৰ কাৰণে লিখিম আমি Ba আৰু ছালফেটৰ কাৰণে লিখিব লাগিব SO4। ছালফেটৰ কাৰণে লিখিম আমি SO4। এতিয়া তাৰ লগতে আৰু এটা উৎপন্ন হৈছে এলুমিনিয়াম ক্লৰাইড। এলুমিনিয়ামৰ কাৰণে লিখিব লাগিব Al আৰু ক্লৰাইডৰ কাৰণে লিখিব লাগিব Cl।
আকৌ এলুমিনিয়াম হ'লে কি আহে এলুমিনিয়াম থাকিলে তাৰ লগত যিটো মৌল থাকিব যিটো পৰমাণু থাকিব তাৰ তলত আমি কি দিব লাগিব 3 এটা দিব লাগিব তেতিয়া হলে আমাৰ সমীকৰণটো হ'ল BaCl2 বেৰিয়াম ক্লৰাইড প্লাস Al2SO43 এটো হৈছে এলুমিনিয়াম সালফেট আৰু এই দুটা পদাৰ্থ এই দুটা বিক্ৰিয়কে বিক্ৰিয়া কৰি উৎপন্ন কৰিছে BaSO4 বেৰিয়াম সালফেট প্লাস এলুমিনিয়াম ক্লৰাইড AlCl3 এতিয়া আমি এই সমীকৰণটো সমতুল কৰিব লাগে সমতুল কৰিবলৈ আমি দুইফালে থকা পৰমাণুৰ সংখ্যাবোৰ মিলাব লাগিব আমি সমতুল কৰোতে SO4 টোক আমি এটা বুলি ভাবি লম সোৱা SO4 ক এটা বুলি ভাবিলে ইয়াত SO4 কেটা আছে 3টা এই মানে ব্ৰেকেটত থকা SO4 টো আমি এটা ধৰিছো গতিকে SO4 ইয়াতে আছে 3টা ইয়াত SO4 কেটা আছে সোৱা SO4 মাত্ৰ এটা আছে গতিকে ইয়াত 3টা আছে আমি এফালে 3টা কৰিবলৈ হলে বেৰিয়া মানে আমি এই যেটো যৌগ আছে বেৰিয়াম সালফেট আছে তাৰ আগত মই 3 এটা দি দিলো তেতিয়া হলে কি হল SO4 3টা আহি গল কিন্তু বেৰিয়াম কেটা হৈ গল 3টা হৈ গল আৰু বেৰিয়াম 3টা হোৱাৰ কাৰণে ইয়াত বেৰিয়াম কেটা আছে এটা আছে এফালে 3টা হৈ গল গতিকে বেৰিয়াম যদি সমান কৰিবলৈ হয় মই এফালে এটা 3 দি দিম তেতিয়া হলে কি হল সোৱা আমাৰ বেৰিয়াম 3টা হৈ গল ইয়াত বেৰিয়াম 3টা হল SO4 ইয়াতে 3টা আছে ইয়াতে SO4 3টা আছে SO4 হিচাপটো মিলি গল কাৰ হিচাপ মিলা নাই ক্লোৰিনটো মিলা নাই ইয়াত ক্লোৰিন আছে কেটা আছে সোৱাচোন ক্লোৰিন 2তে দুটা বুজাই আছে আৰু লগত 3 2 3 গুণ ক্লোৰিন আছে 6টা এফালে ক্লোৰিন আছে মাত্ৰ 3টা আৰু এলুমিনিয়াম আছে মাত্ৰ এটা এফালে এলুমিনিয়াম আছে 2টা গতিকে মিলাবৰ কাৰণে মই ইয়াতে 2 এটা দি দিও সো 2 এটা দিয়াৰ লগে লগে কি হ'ব এলুমিনিয়াম হৈ গল 2টা আৰু ক্লোৰিন হৈ গল 2 3 গুণ 6টা মিলি গল সোৱাচোন ক্লোৰিন 6টা এফালে ক্লোৰিন 6টা হৈ গল এলুমিনিয়াম এফালে 2টা আছে আৰু এফালে এলুমিনিয়াম 2টা হৈ গল এটো হৈছে সমতুল সমতুল কৰাৰ পাছত আমি কি পালো এবাৰ চাই লও আহা সমতুল কৰাৰ পাছত আমি পালো 3BaCl2 Al2SO43 আৰু উৎপন্ন হৈছে 3BaSO4 2AlCl3 এবাৰ চাও আহা 3 নম্বৰ সমীকৰণটো দিয়া আছে সোডিয়াম আৰু পানী সোডিয়ামক বুজোৱা হয় Na Na টো সোডিয়ামক বুজায় গতিকে সোডিয়ামৰ কাৰণে লিখিম Na প্লাস পানী পানীটো কিহে বুজায় H2O ৰে বুজায় পানীক বিক্ৰিয়া কৰিলে বিক্ৰিয়া কৰাৰ পাছত উৎপন্ন হৈছে সোডিয়াম হাইড্ৰক্সাইড সোডিয়ামৰ কাৰণে লিখিম আমি Na আৰু হাইড্ৰ অক্সাইড এৰ সো হাইড্ৰ মানে H ৰ পৰা আহিছে হাইড্ৰজেন অক্সাইডটো আহিছে ওৰ পৰা হাইড্ৰটোৱে H বুজাইছে হাইড্ৰজেন অক্সাইড অক্সাইডটো বুজাইছে O আৰু হাইড্ৰক্সাইডটো আমি বুজাবৰ কাৰণে লিখিম OH সোডিয়াম হাইড্ৰক্সাইড তেতিয়া হলে NaOH বুলি লিখিব লাগিব তাৰ লগত উৎপন্ন হৈছে হাইড্ৰজেন হাইড্ৰজেন আহিছে কেটা হাইড্ৰজেন আহিলে 2টা এতিয়া আমি সমতুল কৰিব লাগে সমতুলত সোৱা সোডিয়াম এফালে এটা আছে এফালে এটা আছে হাইড্ৰজেন এফালে 2টা আছে এফালে আকৌ হাইড্ৰজেন 3টা হৈ গল ইয়াত এটা হাইড্ৰজেন 3টা হৈ গল অক্সিজেন এফালে এটা আছে আৰু এফালে এটা আছে তেতিয়া হলে আমি দেখিলো যে আমাক গুটি হিচাপটো কোনে খেলিমেলি কৰি আছে হাইড্ৰজেনে কৰি আছে হাইড্ৰজেন এফালে 2টা আছে এফালে 3টা আছে আৰু হাইড্ৰজেনৰ হিচাপটো মিলাবৰ কাৰণে আমি এই হাইড্ৰজেনৰ আগত 2 এটা দি দিম হাইড্ৰজেনৰ আগত 2 এটা দিয়াৰ লগে লগে ইয়াতে কি হ'ব সোৱা আমি দেখিলো যে হাইড্ৰজেন ইয়াত 2টা হাইড্ৰজেন 4টা হৈ গল এফালে হাইড্ৰজেন আছে মাত্ৰ 2টা এফালে 4টা আছে গতিকে ইয়াত আমি 2 এটা লিখি দিম 2 2 4 হাইড্ৰজেন 4টা হল এফালে হাইড্ৰজেন 4টা হৈ গল অক্সিজেন হল 2টা ইয়াতো অক্সিজেন 2টা হৈ গল সোডিয়াম হল 2টা সোডিয়াম এফালে মাত্ৰ এটা আছে গতিকে আগত 2 এটা বহুৱাই দিম তেতিয়া হলে বিক্ৰিয়াটো হ'ব 2Na + 2H2O বিক্ৰিয়াৰ পাছত উৎপন্ন হৈছে 2NaOH + H2 এটো হৈছে সন্তুলিত সমীকৰণ এবাৰ আমি চাও আহা 3 নম্বৰ প্ৰশ্নটো একেবাৰে শেষৰ প্ৰশ্নটো ইয়াত দিয়া আছে তলৰ সমীকৰণবোৰৰ বাবে অৱস্থা চিহ্ন ষ্টেট সিম্বল লিখিব কৈছে হহ একোটা সন্তুলিত সমীকৰণ লিখা ইয়াত আছে ষ্টেট সিম্বল বা অৱস্থা চিত্ৰই কি বুজাইছে যিবোৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ আছে সেই পদাৰ্থবোৰ কিছুমান কি হ'ব পাৰে জুলীয়া হ'ব পাৰে কিছুমান দ্ৰৱ হ'ব পাৰে কিছুমান অদ্ৰব্য বা গোটা পদাৰ্থ হ'ব পাৰে যদি হে পদাৰ্থখিনি দ্ৰৱ হয় এতে দ্ৰৱ লিখিছে দ্ৰৱৰ কাৰণে আমি লিখিম AQ লিখিম হেতু বুজাব দ্ৰৱৰ কথা বুজাব দ্ৰৱৰ কথা বুজাবলৈ আমি AQ বা একুয়া ব্যৱহাৰ কৰিম যদি অদ্ৰব্য হয় বা সলিড হয় S তে কি বুজাব সলিড বা অদ্ৰব্য যিবোৰ পানীত দ্ৰবীভূত নহয় হেবোৰ হ'ব কি হ'ব গোটা পদাৰ্থবোৰে পানীত কি নহয় মিলি না যায় বা গলি না যায় হেবোৰ গোটা পদাৰ্থ যিবোৰ বুজাবৰ কাৰণে সলিড বা এছ আখৰটো ব্যৱহাৰ কৰিম তাৰ পিছতে আহিব
গেছৰ কাৰণে আমি লিখিম জি জিতে বুজাব গেছ জিতে বুজাব গেছ আৰু জুলীয়া পদাৰ্থ যদি থাকে তাক বুজাব লিকুইড লিকুইডতে বুজাব জুলীয়া জলীয় অৱস্থাবোৰ বুজাব এতিয়া আমি সমীকৰণটো লিখো আহা প্ৰথমে দিছে বেৰিয়াম ক্লৰাইড বেৰিয়ামৰ কাৰণে আমি লিখিব লাগিব Ba আৰু ক্লৰাইডৰ কাৰণে লিখিব লাগিব Cl লগত আহিব 2 যোগ আৰু এটা লাগে অৱস্থা লিখিব লাগে বেৰিয়াম ক্লৰাইডৰ কি হ'ব চোৱা বেৰিয়াম ক্লৰাইডটো হয় এটা জলীয় দ্ৰৱ হোৱাৰ কাৰণে আমি লিখিব লাগিব Aq একুয়া প্লাস ইয়াৰ লগত লগ লাগিছে সোডিয়াম সালফেট সোডিয়াম আৰু সালফেট সোডিয়ামৰ কাৰণে আমি অলপ আগতে লিখিছিলো Na টোৱে বুজাব সোডিয়াম আৰু সালফেটটো বুজাবৰ কাৰণে আমি লিখিব লাগিব SO4 আৰু সোডিয়াম থকাৰ কাৰণে SO4 বা সালফেট থকাৰ কাৰণে সোডিয়ামৰ লগত মই 2 এটা দিব লাগিব সোডিয়াম সালফেটৰ এটা দ্ৰৱ হয় দ্ৰৱ হোৱাৰ কাৰণে মই তাত লিখিব লাগিব একুয়া Aq লিখিম এতিয়া বিক্ৰিয়াটো হ'ল বিক্ৰিয়াৰ পাছত কি হৈছে চোৱা বিক্ৰিয়া ঘটি অদ্ৰব্য বেৰিয়াম সালফেট উৎপন্ন হৈছে বেৰিয়াম সালফেটৰ কাৰণে লিখিম বেৰিয়ামৰ কাৰণে Ba সালফেটৰ কাৰণে লিখিম SO4 বেৰিয়াম সালফেট উৎপন্ন হ'ল বেৰিয়াম সালফেটটো কেনেকুৱা হয় অদ্ৰব্য যেটো পানীত ডুবি না যায় পানীত ডুবি নোযোৱাবোৰ কি হ'ব সলিড হ'ব S লিখিম তাৰ লগত উৎপন্ন হ'ব সোডিয়াম ক্লৰাইডৰ দ্ৰৱ সোডিয়াম আৰু ক্লৰাইড সোডিয়াম ক্লৰাইডৰ কাৰণে লিখিম NaCl এটো হয় দ্ৰৱৰ কাৰণে লিখিব লাগিব Aq বা একুয়া এতিয়া আমি সমীকৰণটো সমতুল কৰিব লাগে আমি প্ৰথমে চাই লওঁ বেৰিয়াম এটা আছে এফালে এটা আছে SO4 এফালে এটা আছে এফালে SO4 এটা আছে সোডিয়াম ইয়াত দুটা আছে এফালে এটা আছে ক্লোৰিন দুটা আছে এফালে ক্লোৰিন এটা আছে গতিকে সোডিয়াম ক্লৰাইডৰ আগত 2 এটা দিলে হৈ যাব এতিয়া সোডিয়াম দুটা হ'ল এফালে সোডিয়াম দুটা এফালে ক্লোৰিন দুটা আৰু এফালে ক্লোৰিন দুটা হৈ গ'ল আৰু সমীকৰণটো আমাৰ সন্তুলিত হৈ গ'ল এবাৰ চাওঁ আহা 2 নম্বৰ সমীকৰণটো দিয়া আছে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ সোডিয়াম হাইড্ৰক্সাইড সোডিয়ামৰ কাৰণে লিখিব লাগিব Na হাইড্ৰক্সাইডৰ কাৰণে লিখিব লাগিব OH সোডিয়াম হাইড্ৰক্সাইড এটা দ্ৰৱৰ কাৰণে লিখিম আমি একুয়া Aq প্লাস তাৰ লগতে আহিব হাইড্ৰক্লৰিক এসিডৰ দ্ৰৱ হাইড্ৰক্লৰিক হলে হ'ব হাইড্ৰ মানে হাইড্ৰজেনৰ পৰা আহিব H ক্লৰাইডটো আহিব ক্লোৰিনৰ পৰা হাইড্ৰক্লৰিক বুলি কৈছে ক্লোৰিনৰ কাৰণে লিখিম আমি Cl এটো হৈছে প্ৰাণীত থকা দ্ৰৱৰ কাৰণে আমি লিখিব লাগিব একুয়া Aq আৰু বিক্ৰিয়া ঘটি উৎপন্ন হৈছে সোডিয়াম ক্লৰাইডৰ কাৰণে সোডিয়ামৰ কাৰণে লিখিম Na সোডিয়াম আৰু ক্লৰাইডৰ কাৰণে লিখিব লাগিব Cl সোডিয়াম ক্লৰাইডৰ দ্ৰৱ বুলি কোৱাৰ কাৰণে আমি লিখিব লাগিব একুয়া Aq যোগ পানীৰ কাৰণে লিখিব লাগিব H2O এতিয়া আমি সমীকৰণটো সমতুল কৰিব লাগে চোৱাচোন আমি ক'ত কি দিব লাগিব আৰু পানীটো যেটো লিকুইড বা জলীয় হয় গতিকে L এটা লিখি থম সন্তুলিত কৰিবলৈ চাওঁ আহা সোডিয়াম এফালে এটা আছে মিলি আছে অক্সিজেন ইয়াত এটা আছে ইয়াতো এটা আছে অক্সিজেনো মিলি আছে হাইড্ৰোজেন ইয়াত এটা আছে ইয়াত এটা বাওঁফালে হাইড্ৰোজেন দুটা আছে সোঁফালে হাইড্ৰোজেন দুটা আছে মিলি আছে ক্লোৰিন এফালে এটা আছে এফালে এটা আছে গতিকে এই সমীকৰণটো আমি 2 বা 3 সংখ্যা বহাই সমতুল নকৰিলে হ'ব সমীকৰণটো আমাৰ সন্তুলিত কৰা হৈ গ'ল ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে ভিডিওটি চাই আজি কথাখিনি বুজিব পাৰিলা আজিৰ পাঠটি ইমানতে সামৰিছো বাকি অংশবোৰ আলোচনা হৈতে তোমালোকক খুব সোনকালে লগ পাম বুলি আশা কৰিলো নমস্কাৰ